মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত ক্লাছ 9ৰ ৰিভিজন পাৰ্ট যেটো আছে সেইটো আলোচনা কৰিম। কাৰণ ৰিভিজন পাৰ্টটো এনেহেন পাৰ্ট য'ত নেকি আগন্তুক মানে যেটো ক্লাছ হ'ব তোমালোকৰ চেপ্টাৰ 1 চেপ্টাৰ 2 সেইবিলাকৰ বা প্ৰত্যেকটো পাৰ্টৰে কিছুমান সামাৰি বুলি ক'ব পাৰা সেইখিনি বস্তু আগতে আলোচনা কৰা হয় আৰু এইখিনি তোমালোকে অলৰেডি পাই আহিছে। তো আজিৰ টপিকটো হ'ব তোমাৰ নাম্বাৰ সিস্টেমৰ ওপৰত। আৰু নাম্বাৰ সিস্টেমটো তোমালোকে যদি নাজানা তেনেহ'লে ক্লাছ 9ৰ বিভিন্ন টপিকছত তোমাৰ প্ৰব্লেম হৈছে। তো সেইকাৰণে আজি নাম্বাৰ সিস্টেমটো আমি এনেকৈ আলোচনা কৰিম যাতে তোমালোকৰ কোনো অসুবিধা নাথাকে। তো তোমালোকে মোৰ যেটো চেনেল way to science 79 ইয়াতে এইবিলাক ভিডিঅ' পাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। তো টপিকটো হ'ব কি নাম্বাৰ সিস্টেম। এনে তোমাৰ বহুত কিটা ৰিভিজনৰ বহুত কিটা পাৰ্ট আলোচনা কৰা হয়, তাৰ ভিতৰত ফাৰ্ষ্টত আছে নাম্বাৰ সিস্টেমৰ ওপৰত। আমি নাম্বাৰ সিস্টেমৰ ওপৰতে প্ৰথমতে আলোচনা কৰিম। নাম্বাৰ সিস্টেম মানে তোমাক কোৱা হ'ব তোমাৰ সংখ্যা প্ৰণালী। অসমীয়াত কোৱা হয় সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী যদি কোৱা হয় তো ফাৰ্ষ্টতে তোমাৰ ব্ৰেইনত আহিব লাগিব স্বাভাৱিক সংখ্যা। তো স্বাভাৱিক সংখ্যা মানে কি একচুয়ালি? স্বাভাৱিক সংখ্যা মানে হল তোমাৰ ইয়াৰ ইংলিছত কোৱা হয় তোমাৰ কি ন্যাচাৰাল নাম্বাৰ। ইংলিছতো চাবা কাৰণ ইংলিছ টাৰ্মছ বিলাক আজিকালি বেছিকৈ ইউজ হয়। ন্যাচাৰাল নাম্বাৰ। তো স্বাভাৱিক সংখ্যা মানে সেইবিলাক সংখ্যা এইবিলাক তোমাৰ কি গণনা কৰাত ইউজ কৰা হয়, যেনে 1 2 3 4 5 6 ইত্যাদি। এনেকৈ যাই থাকিব যে 1ৰ পৰা ইনফিনিটিলৈ যিমান সংখ্যা আছে সবকে কি বুলি কোৱা হ'ব স্বাভাৱিক সংখ্যা বুলি কোৱা হ'ব। তো ইয়াতে কিন্তু 0টো ইনক্লুড হোৱা নাই। তো 0টো ইনক্লুড হোৱা নাই মানে 0টোৰ কিবা ইনক্লুড কৰিলে বেলেগ নাম আহিব। তো ফাৰ্ষ্টত আহিল কি স্বাভাৱিক সংখ্যা। তো ইয়াৰ নেক্সট পাৰ্টটো আহিব কি তোমাৰ নেক্সট টপিকটো আহিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক ইংলিছত কোৱা হয় হোল নাম্বাৰ। পূৰ্ণ সংখ্যা বুলি কোৱা হয়। আৰু পূৰ্ণ সংখ্যাটো কেনেকৈ হ'ব তোমাৰ 0ৰ পৰা ষ্টাৰ্ট কৰি 0ৰ পৰা যদি কোৱা হয় ইনফিনিটিলৈ এটা যিমান দূৰ যাব পাৰা সবকে কি বুলি কোৱা হ'ব পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব। 0 1 2 3 4 তেনেহ'লে যদি কোৱা হয় আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান? তো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান হ'ব 1। আৰু আটাইতকৈ ডাঙৰ ক'লেতো ইনফিনিটি, এইটো কেতিয়াও শেষ হ'ব নোৱাৰে। আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো যদি কোৱা হয় তেনেহ'লে কি আহিব এনসাৰ 0 আহিব। তো ইয়াৰ নেক্সটত আহিব তোমাৰ কি ইয়াতে তোমাৰ কেতিয়াবা কিছুমান লিমিটৰ কথা আহে। লিমিটেশন বিলাক চাব লাগে। এইটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে 1ৰ পৰা ষ্টাৰ্ট হৈছে একদম ইনফিনিটিভলৈকে চলি আছে, মানে এইটো কেতিয়াও শেষ হ'ব নোৱাৰে। আৰু পূৰ্ণ সংখ্যাটো এনেহেন 0ৰ পৰা আৰম্ভ হৈ অসীমলৈ, এইটো অসীম। ইনফিনিটি মানে এইটো অসীম বুজায়। তো এবাৰ নেক্সট ইয়াৰ পিছত আহিব তোমাৰ যুগ্ম সংখ্যাৰ কথা আহিব। যুগ্ম সংখ্যাৰ কথা আহিব। ইয়াক ইংলিছত কোৱা হ'ব কি ইভেন নাম্বাৰ। যুগ্ম সংখ্যাক ইংলিছত কোৱা হয় কি ইভেন নাম্বাৰ। তো ইভেন নাম্বাৰ মানে এইবিলাক হ'ব লাগিব তোমাৰ কি 2ৰে বিভাজ্য হ'ব লাগিব। তো যিবিলাক সংখ্যা তুমি 2ৰে বিভাজ্য পাব পাৰা সেইবিলাক সংখ্যা কোৱা হ'ব কি যুগ্ম সংখ্যা। যেনে আছে তোমাৰ কি 2, আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ল কি 2 2 4 6 8 10 12 ডট 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 ইত্যাদি যাব পাৰে। তো এইবিলাকক তোমাৰ এটা সৰু ট্ৰিক্সেৰে বুজাব পাৰি। যেনে তোমাৰ কি যুগ্ম সংখ্যা হ'বলৈ হ'লে যুগ্ম সংখ্যাৰ এটা আৰ্হি থাকে। এটা আৰ্হিটো এনে হ'ব যে কি 2n আৰ্হি। এইটো হ'ব তোমাৰ কি যুগ্ম সংখ্যাৰ আৰ্হি, মানে 2ৰ গুণিতক হ'ব লাগিব। যুগ্ম মানে 2ৰ গুণিতক হ'ব লাগিব। যদি 2ৰ গুণিতক নহয় তেনেহ'লে ই যুগ্ম সংখ্যা হ'ব নোৱাৰে। এতিয়া ইয়াৰ মানে হ'ল তোমাৰ কি স্বাভাৱিক সংখ্যা। এইটো 1 2 3 4 যিকোনো ল'ব পাৰা। তোমাক যদি কোৱা হয় কেতিয়াবা পৰীক্ষাত আহে MCQ হিচাপে যে তলৰ কোনটো যুগ্ম সংখ্যাৰ আৰ্হি, তে সেই ক্ষেত্ৰত তুমি লিখিব পাৰিবা যে 2n হ'ল কি যুগ্ম সংখ্যাৰ আৰ্হি। এতিয়া n মানে হ'ল স্বাভাৱিক সংখ্যা। এতিয়া n ৰ মান 1 হ'ব পাৰে 2 হ'ব পাৰে যিকোনো হ'ব পাৰে। তো n ৰ মান সাপোজ তুমি কি ধৰিলা এইটো 1 ধৰিলা, তো কিমান হ'ব 2 × 1 আনসাৰ কিমান আহিব 2, মানে এইটো এটা যুগ্ম সংখ্যা হ'ল। সাপোজ n ৰ মান তুমি কি ধৰিলা 2 ধৰিলা, তো 2 × 2 ইকুৱেল টু কিমান আহিব 4। তো এইটো হ'ল কি তোমাৰ কি যুগ্ম সংখ্যাৰ আৰ্হি।
মানে ইয়াৰ তুমি এনৰ মান যিকোনো পুট কৰা তুমি আনসাৰ কি পাবা যুগ্ম সংখ্যাই পাবা ইয়াৰ পিছৰ টপিকটো হ'ব তোমাৰ কি অযুগ্ম সংখ্যা মানে যিকোনো এটা সরকার যদি হয় তাতো কি থাকে এটা বিরোধী সরকার থাকে তো ঠিক এনেকে যুগ্ম সংখ্যার বিরোধ করে অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা ইয়াৰ ইংলিছটো হল অড নাম্বাৰ বুলি কব আৰু মই আগতে কৈছো ইংলিছ টাৰ্মছটো অলপ বেছিকৈ গুৰুত্ব দিবা অড নাম্বাৰ বুলি কয় অড নাম্বাৰ মানে যিবিলাক সংখ্যা তোমাৰ কি দুইৰে বিভাজ্য নহয় মানে ডেসিমেলছত আহি যায় সেইবিলাক সংখ্যা কোৱা হ'ব কি তোমাৰ অড নাম্বাৰ যেনে তোমাৰ কি হ'ব 1 3 5 7 9 ডট 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 এইবিলাক কেতিয়াও দুইৰে বিভাজ্য হ'ব নোৱাৰে মানে কিবা এটা ৰিমাইণ্ডাৰ থাকি যায় ৰিমাইণ্ডাৰ 1 থাকিব পাৰে এটা 1 থাকিব গোটেইবিলাক যিবিলাকৰ ৰিমাইণ্ডাৰ সব 1 আছে তুমি 2 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰ কিমান পাবা 1 পাবা তো চোৱা অযুগ্ম সংখ্যা যে কৈছে অযুগ্ম সংখ্যাৰ এটা কি আছে যেনেকৈ যুগ্ম সংখ্যাৰ এটা আৰ্হি আছিল ঠিক সেইদৰে অযুগ্ম সংখ্যাৰ এটা কি আছে আৰ্হি আছে যাতে এটা সহজতে ক'ব পাৰি যেনে তোমাৰ কি হ'ব পাৰে তো অযুগ্ম সংখ্যাৰ আৰ্হি হ'ব কি এটা হ'ব 2n + 1 এটা হ'ব কি 2n - 1 এটা তুমি অৰ দিব পাৰা অযুগ্ম সংখ্যা ক'লে এটা হ'ব 2n + 1 নাইবা 2n - 1 অপশ্যনত তোমাৰ দুটা থাকিব অপশ্যনত যিকোনো এটা থাকিব এটা অপশ্যনত যিকোনো এটা থাকিব তুমি যদি এইটো দিয়া থাকে এইটো আনসাৰ এইটো দিয়া থাকিলে এইটো আনসাৰ এমসিকিউ হিচাপে আনসাৰ আছে এইবিলাক তো ইয়াতে এনৰ মান যদি আমি 1 ধৰো আনসাৰ কিমান আহিল 2 * 1 + 1 আনসাৰ কিমান হ'ব 2 + 1 = 3 মানে এইটো এটা কি হ'ল অযুগ্ম সংখ্যা হ'ল ঠিক আছে এইটো যদি তুমি এনৰ মান 1 পুট কৰা তো 2 * 1 - 1 আনসাৰ কি হ'ব 2 - 1 আনসাৰ হ'ব 1 তেনে 1 এটা কি হ'ল অযুগ্ম সংখ্যা হ'ল তো এইটো ইয়াৰ পৰা প্ৰমাণিত হ'ল যে 2n + 1 2n - 1 এই দুটা এটা কি অযুগ্ম সংখ্যাৰ আৰ্হি তে যুগ্ম সংখ্যাৰ আৰ্হিটো আলোচনা কৰিলো ঠিক সেইদৰে অযুগ্ম সংখ্যাৰো আৰ্হি আছে এইটো হ'ল অযুগ্ম সংখ্যাৰ আৰ্হি তো অলৰেডি যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বিষয়ে মই ক'লো ইয়াৰ পিছত আহিব তোমাৰ কি মৌলিক সংখ্যা ইয়াৰ পিছত আহিব মৌলিক সংখ্যা কিন্তু মৌলিক সংখ্যাৰ কথা যদি কোৱা হয় মৌলিক সংখ্যা ইংলিছত কয় প্ৰাইম নাম্বাৰ তো মৌলিক সংখ্যা যিবিলাক আছে মৌলিক সংখ্যা কি বুলি কোৱা হ'ব যে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে যেনে তোমাৰ হ'ব পাৰে প্ৰথম সংখ্যাটো আছে যুগ্ম সেইটো যুগ্ম হয় লগতে মৌলিক হয় এই সংখ্যাটো হ'ল 2 যেহেতু 2 আছে তাৰপিছত আহিব পাৰে 3 তাৰপিছত 5 তাৰপিছত 7 এইবিলাক হ'ল কি মৌলিক সংখ্যা মৌলিক সংখ্যা কেনেকৈ হ'ল লক্ষ্য কৰি চোৱা এইবিলাকৰ উৎপাদকৰ কথাটো লক্ষ্য কৰা তো দুয়ক তুমি কি লিখিব পাৰা কিহৰ গুণিতক হিচাপে লিখিব পাৰা লক্ষ্য কৰি চোৱা 1 * 2 লিখিব পাৰা নহলে 2 * 1 লিখিব পাৰা ইয়াৰ বেলেগ কিবা আহে নেকি নাহে এটা ইয়াৰ উৎপাদক কেৱল এক আৰু সংখ্যাটো নিজেই হ'ব লাগিছে তো যিবিলাক সংখ্যাৰ উৎপাদক কি হয় এক আৰু সংখ্যাটো নিজেই হয় সেইবিলাক সংখ্যা কোৱা হ'ব কি মৌলিক সংখ্যা তে এইটোতো সেইদৰে তুমি যদি 3 কথাটো লক্ষ্য কৰা আছো এইটো 3 আছে কি আছে 1 * 3 হ'ব আৰু 3 * 1 ইয়াৰ বাহিৰে হ'বই নোৱাৰে তো যিবিলাক সংখ্যাৰ উৎপাদক মানে মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজেই সেইবিলাকক কোৱা হ'ব তোমাৰ কি মৌলিক সংখ্যা তো মৌলিক সংখ্যাৰ এটা উল্টা কথা আছে সেইটো কোৱা হয় যৌগিক সংখ্যা তো মৌলিক সংখ্যাৰ উল্টা কথাটো হ'ল কি যৌগিক সংখ্যা তুমি যৌগিক সংখ্যাৰ বিষয়ে আলোচনা কৰা যৌগিক সংখ্যা একটা কম্পোজিট নাম্বার এইটো কোৱা হয় যৌগিক সংখ্যা তো যৌগিক সংখ্যা কি হ'ল যে ইয়াৰ উল্টা কথা কওঁ ইয়াৰ উল্টা কথা কেনেহেন যে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি এইবিলাক কেতিয়াও ডেফিনেশ্যন হিচাপে নাহে এক্সামত কিন্তু অলপ বুজাৰ কাৰণে মই কৈ আছো যে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি যেনে তোমাৰ কি হ'ব পাৰে প্ৰথম যেটো আছে যদি তোমাক কোৱা হয় আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান সেটা হ'ব কিমান 2 আৰু যদি তোমাক কোৱা হয় যুগ্ম অথচ মৌলিক সংখ্যাটো কি তথাপি কি হ'ব 2 হ'ব এই সংখ্যাটো সদায় এটা এমসিকিউ হিচাপে দিয়াৰ চান্স থাকে যে যুগ্ম অথচ মৌলিক সংখ্যাটো কিমান যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ল 2 এতিয়া যৌগিক সংখ্যা যদি কোৱা হয় যৌগিক সংখ্যাৰ প্ৰথমতে কি ষ্টাৰ্ট হ'ব 4 তাৰপিছত আহিব 6 8 9 10 ডট 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 তো এইবিলাক হ'ল তোমাৰ কি যৌগিক সংখ্যা আৰু যৌগিক সংখ্যা মানে যিবিলাক সংখ্যাৰ উৎপাদক কি হয় দুটাতকৈ বেছি তুমি লক্ষ্য কৰিছা ইয়াতে 2ৰ ক্ষেত্ৰত যদি কোৱা হ'ল 2ৰ ক্ষেত্ৰত যদি আহিল তোমাৰ কি 1 আৰু 2 আহিছে ঠিক ইয়াৰ বাহিৰে আৰু ইয়াক লেখা নাযায় তুমি 4ৰ কথা লক্ষ্য কৰিছা 4ৰ কথা যদি কোৱা হয় 1 * 4 লিখা যায় লগতে 2 * 2 লিখা যায় তো কি হ'ল
এটা উৎপাদক দুটা ইয়াতকে এটা বেশি হয়েছে না অবভিয়াসলি তো সেই কারণে এই 4 কোয়া হবো তোমার কি যৌগিক সংখ্যা ঠিক সেইদৰে 6 যদি কোয়া হয় 6 এটা কোয়া হয় তোমার কি 1 into 6 লিখা যায় লগতে 2 into 3 লিখা যায় এটা হল 6 1 into 6 হিসাবে লিখা যায় 6 2 into 3 হিসাবেও লিখা যায় আর সেই কারণে এর উৎপাদক কি হল দুটা আর এটা এতে কিছু দুটা এটা এই তিনটা চারিটা আছে এর উৎপাদক কি আছে চারিটা কেন কি হল এটা দুটাতকৈ বেশি আছে না বেশি তো সেই কারণে এই 6 কোয়া হবো তোমার কি যৌগিক সংখ্যা ঠিক সেইদৰে আৰু আছে তেনেকে তোমালোকে লিখি থাকিবা বাকিখিনি 100 লৈকে লিখি মোক জনাবা কমেন্ট বক্সত এইবাৰ চোৱা মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ যেটো ডিফাৰেন্স এটো নিশ্চয় বুজি পাইছা তো আৰু একবাৰ কৈ আছো যে মৌলিক সংখ্যা মানে ইয়াৰ উৎপাদক মাত্ৰ দুটা হ'ব লাগিব এক আৰু সংখ্যাটো নিজে আৰু যৌগিক সংখ্যা মানে ইয়াৰ উৎপাদক দুটাতকৈ বেছি হ'ব লাগিব যদি দুটাতকৈ বেছি হৈছে তেনেহলে ইয়াক কোৱা হ'ব কি যৌগিক সংখ্যা তেনেহলে তোমাৰ এটা কোশ্চেন দিয়া হ'ল যে এক আৰু একৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে এটোৰ এনসারটো তোমালোকে কমেন্ট কৰি জনাবা তে যৌগিক সংখ্যাৰ মৌলিক সংখ্যাৰ বিষয়ে আলোচনা হৈ গ'ল এর পিছৰ সংখ্যাটো বেলেগ হ'ব পৰিমেয় সংখ্যা এর পিছৰ কথাটো হ'ব কি পৰিমেয় সংখ্যা ইয়াক ইংলিছত কয় ৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা আৰু এই পৰিমেয় সংখ্যাবিলাক কেনেহে যে যিবিলাক সংখ্যাক তুমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিবা সেইবিলাক সংখ্যা কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় p/q আকাৰত এটো কেতিয়াবা ডেফিনিশন আকাৰেও পৰীক্ষাত সুধিছিল আগত সুধিছিল কিন্তু বৰ্তমান নুহুদে বৰ্তমান যদি এমসিকিউ প্যাটাৰ্ন হৈ গৈছে তো এই কাৰণে এইবিলাক কোশ্চেন অযথা নুহুদে তো এইবিলাক তোমাৰ যেটো মেইন যেটো কন্ডিশনটো তুমি জানিব লাগিব কন্ডিশনটো নাই যে কেৱল p/q আকাৰত প্ৰকাশ কৰিলে নহব এটা এটা কন্ডিশন আছে কন্ডিশনটো হ'ব কি p, q এটো কি হ'ব লাগিব অখণ্ড হ'ব লাগিব p, q কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা মানে ই দশমিক হ'ব নোৱাৰে পৰিমেয় সংখ্যা মানে যিবিলাক সংখ্যা p/q আকাৰত লিখা যায় আৰু কন্ডিশনটো কি হ'ব p, q অখণ্ড আৰু তোমাৰ q কেতিয়াও 0 হ'ব নোৱাৰে এইটো কন্ডিশন যদি মেইনটেইন কৰে তেনেহলে সেইবিলাক সংখ্যা কোৱা হ'ব কি পৰিমেয় সংখ্যা বুলি কোৱা হ'ব যেনে তোমাৰ কি প্ৰথমতে যদি কোৱা হয় যেনে 2/3 তাৰ পিছত হ'ব পাৰে 5/6 এইবিলাকত কিন্তু এই যেটো লব পাৰ্ট আছে আৰু যেটো হৰ পাৰ্ট আছে এইবিলাকত কিন্তু কি নাই কোনো পইণ্ট নাই এইটো এটা সেই কাৰণে কি হ'ব এটা অখণ্ড হল লগতে কিউৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে কিউৰ মান 0 হোৱা নাই তো সেই কাৰণে এইটো এটা কি হ'ব পৰিমেয় সংখ্যা বুলি কনসিডাৰ হ'ব এই পৰিমেয় সংখ্যা এইটো হৈ গ'ল তাৰ পিছত অপৰিমেয় সংখ্যা মানে কি ইয়াৰ লগত যেহেতু মই সদায় কৈছো যে যিকোনো এটা সংখ্যা থাকে তাৰ এটা অপোজিট সংখ্যা থাকে অপোজিট সংখ্যাটো কি হ'ব অপৰিমেয় এটা আছে পৰিমেয় এটা হ'ব পাৰে অপৰিমেয় অপৰিমেয় মানে কি অপৰিমেয় মানে যিবিলাকক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰে the number which cannot be expressed as p/q তো যত নেকি তোমাৰ কি লব আৰু হৰ হিচাপত তাক প্ৰকাশ কৰিব পৰা নাযায় যেনে তোমাৰ কি আছে প্ৰথমতে √2 √3 √5 পাই √6 এইবিলাক সংখ্যা কেতিয়াও p/q আকাৰত লিখা নাযায় আৰু তোমাক ইয়াৰ বেলেগ এটা অৰ্থ আছে যেনে এইটো তোমাৰ ডেসিমেল এক্সপানশন হিচাপত আমি ব্যাখ্যা কৰিব পাৰি তো পৰিমেয় সংখ্যাবিলাকৰ যেটো ডেসিমেল বুলি কয় তোমাৰ দশমিক বিস্তৃতি তাৰে যেটো বৈশিষ্ট্য এনে হ'ব যে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হ'ব হাবধি হ'ব এটা হাবধি মানে কি হাবধি মানে পয়েন্টৰ পিছত তোমাৰ 1 2 ঘৰ 3 ঘৰ বা যাব তাৰ পিছত হেক বন্ধ হৈ যাব যেনে एग्जांपल হিচাপত যদি কোৱা হয় 1.425 তাৰ পিছত আৰু নাই তো এনেকুৱা দশমিক বিস্তৃতি কোৱা হ'ব কি হাবধি তাৰ পিছত 2 নম্বৰ তোমাৰ পৰিমেয় সংখ্যাৰ আৰু এটা বৈশিষ্ট্য আছে এটা এনে হ'ব যে নিৰবধি মানে কেতিয়াও শেষ নহয় পয়েন্টৰ পিছত এটা মান আহিয়ে থাকে তো নিৰবধি পৌনঃপুনিক হ'ব লাগিব পৌনঃপুনিক তো পৰিমেয় সংখ্যা ব্যাখ্যা কৰাৰ ক্ষেত্ৰত এইটো উল্লেখযোগ্য ভূমিকা পালন কৰে কেতিয়াবা এই দুটা টপিকছৰ ওপৰতে এমসিকিউ সোধাৰ চান্স বেছি থাকে তো নিৰবধি পৌনঃপুনিক যদি কোৱা হয় মানে কি পয়েন্টৰ পিছত সাপোজ এটা মান আছে 13 মানে সেম মান ঘুৰি আহিয়ে থাকে তুমি যিমান মান লিখা এটা ঘুৰি নতুন মান নাপোৱা তোমাৰ কি সেম মান আহিয়ে থাকিব 2.13 এনেকে আহিয়ে থাকিব একেটা মান ইয়াক কেতিয়াবা এনেকেও লিখা যায় 2.13 বার যেহেতু 13 বাৰে আহি আছে সেইকাৰণে ইয়াক এনেকৈ লিখা যায় তেনেহলে অপৰিমেয় সংখ্যাৰ ৰিলেটেড যিখিনি পইণ্ট সেইখিনি মই ইয়াতে আলোচনা কৰিলো
তো প্ৰথমতে ইয়াৰ ডেফিনেশ্যন পাৰ্টটোৰ কথা ক'লো, তাৰপিছত ইয়াক ডেচিমেল এক্সপানশ্যন হিচাপত কেনেকৈ লিখা যায় সেই হিচাপত মই এটা এক্সাম্পল দি দিলোঁ বা ইয়াৰ টপিক্স কেইটা মই কৈ দিলোঁ, আৰু এইবিলাকৰ পৰা MCQ সোধাৰ চান্স বেছি থাকে। লগতে ভগ্নাংশৰ মানে এইবিলাক এটা ভগ্নাংশ হয় পৰিমেয় সংখ্যা, আৰু এইবিলাকৰ মাজত কোনটো ডাঙৰ কোনটো সৰু এনেকুৱা কিছুমান কুৱেশ্যন এক্সামত সুধিব পাৰে। যিহেতু কোনটো ডাঙৰ কোনটো সৰু তুমি জানিব লাগিব, এইটো আগৰ ক্লাছত পাই আহিছে। তো যদি অসুবিধা আছে মই এটা ভিডিঅ' দি দিম, তাতে চাই ল'বা। তাৰপিছত কৈছে অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা মানে যিবিলাক সংখ্যাক আমি P/Q আকাৰত প্ৰকাশ কৰিব নোৱাৰি। তো যিবিলাক সংখ্যাক P/Q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাকক কোৱা হ'ব কি অপৰিমেয় সংখ্যা। যেনে আছে প্ৰথমতে √2, তাৰপিছত √3, √5, পাই, √6 এনেকৈ ইনফিনিট নাম্বাৰলৈকে যাই থাকিব। তো পাই এটা ইউনিক টাৰ্মছ। পাই এইটো তোমাৰ কেতিয়া ইউজ হয়, এইটো বেচিকেলি যেতিয়া এটা কথা স্পেৰিকেলৰ কথা আহিব, বৃত্তাকাৰ বস্তুৰ কথা আহিব বা গোলকীয় বস্তুৰ কথা আহিব, তেতিয়াই পাইৰ এপ্লাই হ'ব। কিন্তু পাই কেতিয়া আহিব, কেৱল গোলকীয় বস্তুৰ ক্ষেত্ৰতহে পাই এপ্লাই হয়, কাৰণ যাতে কি আছে তাতে ব্যাসাৰ্ধ আছে। কিন্তু 3 ডাইমেনশ্যনেল বা এইবিলাক যিবিলাকৰ লেংথ, ব্ৰেড এণ্ড হাইট থাকে সেইবিলাকৰ ক্ষেত্ৰত কেতিয়াও পাই ইউজ নহয়। এইবাৰ অপৰিমেয় সংখ্যাৰ বিষয়ে মই ক'লো যে তুমি ইয়াৰ ওপৰত এটা তোমাক কনফিউজন লগাই দিব এক্সামত এটা কনফিউজন লগাই দিব। এইটোৱে তোমাক সুধিব যে তলৰ কোনটো অপৰিমেয় সংখ্যা, তাতে এটা দি দিব তলৰ কোনটো পৰিমেয় সংখ্যা বুলি ক'ব, কৈ কিনে এনেকৈ দিব অপশ্যনবিলাক এনেকৈ দিব, এটা দিব √16। তো তোমাৰ এটা ধাৰণা হৈ গৈছে যে √, থাকিলেই বুজিব লাগিব যে এইটো কি আছে অপৰিমেয় সংখ্যা। এইটো ধাৰণা হ'ল, তো মই অলৰেডি এনেকৈ আলোচনা কৰিলোঁ, সেইকাৰণে তোমাৰ এই ধাৰণাটো আহিব পাৰে। তো এক্সামত তোমাক এনেকৈ কুৱেশ্যনটো সুধিব যে তলৰ কোনটো পৰিমেয় সংখ্যা, তাতে কি দিব এটা √, দি দিব। ইয়াতে তোমাৰ এইটো দিব, এইটো দিব, এইটো দিব, বাকী গোটেইবিলাক দিব, তাতে দিব কি এইবাৰ √16টো বহাই দিব। তো √16 দিয়া মাত্ৰই বুজিব লাগিব যে ইয়াৰ কিবা স্কুৱেৰ ৰুট পাব পাৰা নেকি। ইয়াৰ কিবা স্কুৱেৰ ৰুট যদি থাকে তেন্তে বুজিব লাগিব এইটো কি আছে পৰিমেয় সংখ্যা। তো আমি জানো যিহেতু 16ৰ বৰ্গমূল হ'ল কিমান হয় 4 হয়, তো এই 4 এটা কি হয় পৰিমেয় সংখ্যা হয়। তো সেইকাৰণে এই 16 কেতিয়াও অপৰিমেয় সংখ্যা হিচাপে কনচিডাৰ কৰা নহ'ব। তো ইয়াৰ ক্ষেত্ৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ এইটো যিটো থাকে, আৰু তাতে 16 থাকিলে 16 হ'ব, যিটো থাকে সেইটো এনচাৰ হ'ব। 16ৰ জেগাত কিবা 9 দিব পাৰে, মানে যিবিলাকৰ স্কুৱেৰ ৰুট থাকে সেনেকুৱা কিছুমান সংখ্যা এটা তাতে পুট কৰি দিব পাৰে। তো তুমি এইটো লক্ষ্য কৰি ৰাখিব লাগিব। তো অপৰিমেয় সংখ্যা কোৱা মানে যে তুমি ভাবি ল'বা √, থাকিলেই অপৰিমেয় সংখ্যা হ'ব, সেইটো নহয়। তো যেনেকৈ মই পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত ডেচিমেল এক্সপানশ্যনখিনি লিখিলোঁ, ঠিক সেইদৰে অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো সেনেকুৱা ডেচিমেল এক্সপানশ্যন থাকিব পাৰে। তো ডেচিমেল এক্সপানশ্যনটো কেনেকৈ হ'ব, ইয়াৰ ক্ষেত্ৰত এটাই আছে, সেইটো হ'ব তোমাৰ কি নিৰৱধি অপৌনঃপুনিক। নিৰৱধি অপৌনঃপুনিক, যেনেকৈ এইটো নিৰৱধি পৌনঃপুনিক আছিল। পৌনঃপুনিক মানে চেম মান ঘূৰি ঘূৰি আহে, কিন্তু অপৌনঃপুনিক মানে একেটামান ঘূৰি ঘূৰি অহা নাই, বেলেগ বেলেগ মান আহিব। যেনে তোমাৰ ক'ব পাৰা 1.01 আৰু ক'ব পাৰা 0.01, তাৰপিছত আহিব 0.0.01 ... মানে চোৱা ইয়াতে কিন্তু 0 এটা এটাকে বাঢ়ি যাই আছে লাহে লাহে, তেৰে কিন্তু চেম মান ঘূৰি ঘূৰি অহা নাই। তো সেইবিলাক সংখ্যা কোৱা হ'ব তোমাৰ কি নিৰৱধি অপৌনঃপুনিক। তো নাম্বাৰ লৈ যিখিনি কুৱেশ্যন ইয়াতে মই বা যিখিনি টপিক্স মই ইয়াতে আলোচনা কৰিলোঁ, এই অভাৰঅল টপিক্সখিনি মই এটা সংখ্যা ৰেখাৰ থ্ৰু দি ইয়াতে আলোচনা কৰিব পাৰোঁ। তো সংখ্যা ৰেখাটো অলপ চিন্তা কৰিবা, কাৰণ সংখ্যা ৰেখাটো বিৰাট এটা ইম্পৰ্টেণ্ট এটা ভাইটেল টপিক্স। মানে যিবিলাক ষ্টুডেণ্ট এটা নতুনভাৱে তোমাৰ সংখ্যা প্ৰণালীৰ বিষয়ে শিকি আছে, সিহঁতে সংখ্যা প্ৰণালীটো জানিব লাগিব। আগৰ ক্লাছত যদি শিকা নাই, এতিয়া এইটো ক্লাছত মই আলোচনা কৰি আছোঁ, তোমালোকে ভালদৰে মনোযোগ সহকাৰে চাই থাকিব। সংখ্যা ৰেখা, সংখ্যা ৰেখা ইংলিছত কয় নাম্বাৰ লাইন। নাম্বাৰ লাইন সংখ্যা ৰেখা। তো সংখ্যা ৰেখা মানে ইয়াতে তোমাৰ মাজত কি থাকিব 0 থাকিব, ৰাইট চাইডত থাকিব, লেফ্ট চাইডত থাকিব। তো 0ৰ পৰা যেতিয়া সোঁফালে যাবা চব কি হ'ব প্লাছ, চব কি হ'ব ধনাত্মক। ফ্ৰম 0 টু ৰাইট চাইড যিমান নাম্বাৰ আহিব চবকে কি বুলি কোৱা হ'ব ধনাত্মক সংখ্যা বুলি কোৱা হ'ব। আৰু তুমি যেতিয়া বাওঁফালে আহিবা, যিমানে বাওঁফালে আহিবা চব কি হ'ব ঋণাত্মক হ'ব, মানে কমি যাব। এইবিলাক হ'ব ঋণাত্মক বা নেগেটিভ টাৰ্মছ বুলি কোৱা হয়। আৰু এইটো হ'ব তোমাৰ কি পজিটিভ টাৰ্মছ, যিমান যাব। যেনে আছে তোমাৰ 1 2 3 4 এনে যাই থাকিব, কেতিয়াও শেষ নহয়। বাস্তৱ সংখ্যা এইবিলাক, বাস্তৱ সংখ্যা কেতিয়াও শেষ হ'ব নোৱাৰে। আৰু বাস্তৱ সংখ্যা মানে যিমান সংখ্যা আছে চব সংখ্যাকে এটা যদি এটা বস্তা লোৱা, তাতে তুমি বজাৰ কৰিব যাবা, তাতে বিভিন্ন তুমি তাতে আলু ল'ব পাৰা, বেঙেনা ল'ব পাৰা, যিকোনো বস্তু ল'ব পাৰা। ঠিক সেইদৰে এটা বাস্তৱ সংখ্যা এটা এক ধৰণৰ কি হয় বস্তাৰ নিচিনা বা বেগৰ নিচিনা, য'ত কি থাকে যিমান সংখ্যা আছে চব তাতে ইনক্লুডিং হৈ থাকে। তো এইটো চোৱা 0 আছে, 0ৰ পৰা সোঁফালে যদি 1 2
3 4 ডট ডট যাই আছে সব কি আছে পজিটিভ মানে 0 পৰা সোঁফালে যেতিয়া যায় তেতিয়া বাঢ়ি যায় এক এক কৰি বাঢ়ি যায় এবাৰ বাওঁফালে যেতিয়া আহিবা -1 -2 -3 ডট 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 যাই থাকে এইফালে তো যেতিয়া 0 পৰা তুমি বাওঁফালে যাবা তেতিয়া কিন্তু কেৱল কমি যায় তেতিয়া তুমি ক'ব পাৰা যে -1 to -2 তকৈ ডাঙৰ -2 to -3 তকৈ ডাঙৰ মানে ইয়াতে মাইনাছৰ যিটো সৰু দেখিবা সেইটো ডাঙৰ আৰু প্লাছৰ ক্ষেত্ৰত যিটো সৰু দেখিবা সেইটো সৰুৱে আৰু যিটো ডাঙৰ দেখিবা সেইটো ডাঙৰে মাইনাছৰ ক্ষেত্ৰত কি হ'ব যিটো সৰু সেইটো সৰুৱে তো এইবাৰ চোৱা তুমি যদি এই 1 ৰ পৰা ইনক্লুড কৰা তেনেহ'লে এইটো কোৱা হ'ব তোমাৰ কি স্বাভাৱিক সংখ্যা মই অলৰেডি কৈছো ওভাৰঅল এটা ডিসকাশন কৰা যায় স্বাভাৱিক সংখ্যা আৰু যদি 0 ৰ পৰা ধৰা তেনেহ'লে তাক কোৱা হ'ব পূৰ্ণ সংখ্যা তো এইবাৰ চোৱা এইবিলাক যদি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হৈ যায় তেনেহ'লে এইবিলাক কি দেখোন এইবিলাক কোৱা হ'ব তোমাৰ কি এই ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইখিনিলৈ এইটো কোৱা হয় ঋণাত্মক স্বাভাৱিক সংখ্যা কি বুলি কোৱা হ'ব ঋণাত্মক স্বাভাৱিক সংখ্যা বুলি কোৱা নেগেটিভ ন্যাচারাল নাম্বার এইবিলাক কোৱা হ'ব নেগেটিভ ন্যাচারাল নাম্বার এইবিলাক কোৱা হ'ব তোমাৰ কি পজিটিভ ন্যাচারাল নাম্বার তো এইবাৰ ওভাৰঅল এই গোটেইখিনি মানে এটি মাইনাস ইনফিনিটি এটা কি আছে প্লাস ইনফিনিটি মানে তুমি এই মাইনাস ইনফিনিটিৰ পৰা প্লাস ইনফিনিটিলৈকে যিমান সংখ্যা এতে পাবা এই গোটেইখিনি কোৱা হ'ব তোমাৰ কি অখণ্ড সংখ্যা আৰু ইয়াৰ ভিতৰতে এইবিলাক হ'ল পৰিমেয় সংখ্যা আছে আৰু এই যে অপৰিমেয় সংখ্যা এইবিলাক অলৰেডি ডিসকাশন কৰিছে তো পৰিমেয় সংখ্যা এটা 1 এটা পৰিমেয় সংখ্যা 2 এটা পৰিমেয় সংখ্যা -1 এটা পৰিমেয় সংখ্যা এনেকে সব আছে তো ইয়াতে তোমাৰ √2 √3 √5 এইবিলাক আমি পুট কৰিব পাৰি এইবিলাক লৈ আমি নেক্সট ক্লাছত আলোচনা কৰিম যে সংখ্যা ৰেখাত ইয়াতে তুমি 1 দেখি আছা 2 দেখি আছা 3 দেখি আছা 4 দেখি আছা ইত্যাদি আছে কিন্তু তোমাৰ √2 নাই √3 নাই √5 নাই এইবিলাক কি তুমি সংখ্যা ৰেখাত বহাব নোৱাৰা নেকি এইটো কোশ্চেন তোমালোকৰ ভিতৰত নিশ্চয় আহি আছে যে স্যাৰ আমি কি √2 √3 এইবিলাক এতে সংখ্যা ৰেখাত বহাব পাৰো নে নাই তো হেতু বহাব পাৰি কাৰণ সেইবিলাক যেটো সংখ্যা হয় তো সংখ্যা হলে সংখ্যা ৰেখাত থাকিব লাগিব তো কেনেকৈ বহাম এটা আমি নেক্সট ক্লাছত আলোচনা কৰিম তো আজি ভিডিওটো যদি ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব দিবা আৰু আমাৰ যেটো ভিডিও আছে এই ভিডিওটো লাইক কৰি দিবা আৰু লগতে কি কি টপিকস তোমালোকে ভালদৰে বুজা নাই হেতু আমাক কমেন্ট কৰি জনাই দিবা